অসমে আলাদা পান তলত দিয়া হৰি ইয়াতে জন ব্যক্তিৰ মন বেদনাৰ অৱশেষত নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ যুঁজখন ফুটাই তলা হৈছে শিৰোনাম অৱহেলা শিকলি আজি নিস্তব্ধতাৰ মাজতে এটা চিঞৰ যিটো কোনে নুশুনিলে যিমান আপোন বুলি ভাবিছিল সিমানেই দূৰ হল অৱহেলা এটা বিষাক্ত সাপ চকুৰ আগত সপোনবোৰ ধূলিসাৎ হৈ যায় মই মাতো যদিও কাৰো সঁহাৰি নাই প্ৰতিটো খোজত বাধা প্ৰতিটো কথাত তিৰস্কাৰ আপোন মানুহৰ মাজত মই যেন এতিয়া অজানিকাৰ কাষত থাকিও মানুহবোৰ বহুত দূৰত মোৰ দুখবোৰ যেন কেৱল এখন নাটকৰ সুৰত হাঁহি এটা পিন্ধি ফুৰো মুখৰ পৰা ভিতৰি মই জ্বলি আছো কোনে খবৰ লয় অৱহেলাই খুচি খুচি তেজ উলিয়াইছে বুকুত চকু পানী শুকাই গল পানী নাই এতিয়া চকু অৱহেলাৰ এই শিকলিত পৈ বন্ধ খাই আছো মৰা নাই যদিও মই কেনেকৈ জীয়াই আছো হাঁহিটো মৰহি গল স্বপ্নবোৰ ছাই হল অৱহেলাই দিয়া যন্ত্ৰণা মোৰ সংগী হৈ ৰল প্ৰয়োজনত চবে মাতে অকামিলা হলে এৰে সময় সলনি হলে চাগে ছায়াই লগেৰে মই সুধিছিলো ভুল কি উত্তৰ কাৰো নাই অৱহেলাৰ বিষ টুকুৰাই টুকুৰাই মুখ খাই কেতিয়াবা ভাবো মই কাৰোবাৰ বাবে দৰকাৰী কিন্তু বাস্তৱত মই মাথো এটা মূল্যহীন ডায়েৰী আৱেগৰ বজাৰত মোৰ মূল্য এতিয়া শূন্য অৱহেলাৰ পাত্ৰ হোৱাটোৱেই যেন মোৰ পূৰ্ণ কিন্তু শুনিলো বা পৃথিৱী